আজি অনুষ্ঠান ভাগ কিন্তু অলপমান গাম্ভীৰ্যপূৰ্ণ হ'ব, তত্ত্বপূৰ্ণ হ'ব। সৰু সুৰা কথাৰ পৰা আমি আজি আঁতৰি থাকিম। আজি আমি আধ্যাত্মিক তত্ত্বৰ বিশেষ কিছুমান দৰ্শনৰ কথা আলোচনা কৰিম। কৃষ্ণ শংকৰ গুৰু হৰিৰাম। আজি আমি পুনৰবাৰ এটা সাক্ষাৎকাৰ অনুষ্ঠানলৈ আহিছোঁ। আজি আমাৰ আমন্ত্ৰিত অতিথি হৈছে শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি ডেকাবাপ, মৰিগাঁৱৰ নিবাসী, ভাগৱত ব্যাখ্যাকাৰ, লগতে এজন শিক্ষক হিচাপেও তেখেত কৰ্মৰত। সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ বিশেষো দীঘলীয়া নকৰিম। পৰৱৰ্তী সময়ত আমি খণ্ড হিচাপে তাক প্ৰকাশো কৰিম। কিন্তু আজি অনুষ্ঠান ভাগত যিখিনি কথা আলোচনা হ'ব সেইখিনি সুধীমণ্ডলীলৈ শ্ৰদ্ধা সহকাৰে সমৰ্পণ কৰিছোঁ, আৰু তেখেতে যিখিনি কথা ক'ব আমিও শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰি আপোনালোক সমস্তলৈকে এই অনুষ্ঠান ভাগৰ সমস্তখিনি আগবঢ়াইছোঁ। আমি এতিয়া অনুষ্ঠান ভাগলৈ আগবাঢ়োঁ। কৃষ্ণ জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ মাধৱ। ওম তৎসৎ। আজি আমাৰ এই পৰম সৌভাগ্য কৃষ্ণৰ একান্ত সেৱক আমাৰ শ্ৰী বৰাবাপে যি অনুষ্ঠান ইতিমধ্যে ৰাইজৰ মাজলৈ আগবঢ়াই নিছে, সেই অনুষ্ঠানত অকণমান অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে ধন্য মানিছোঁ। আৰু নৱবৈষ্ণৱ ধৰ্ম আন্দোলনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ মৰ্তলৈ যি সুন্দৰ ব্যৱস্থা বোৱাই আনিছিল, তাৰেই এজন ভাল সেৱক হিচাপে আমি বৰাপ্ৰভুক যিদৰে পাই আহিছোঁ। আজি তেওঁৰ লগত একেলগে কথোপকথন হ'ব পাৰে আৰু আনন্দিত হৈছোঁ। আৰু এই আধ্যাত্মিক যাত্ৰাটো যাতে আৰু সুন্দৰ হওক এয়া মই কামনা কৰিছোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু। প্ৰথমতে আপুনি আৰম্ভণিয়ে কৰিলে জয় কৃষ্ণ বুলি। জয় কৃষ্ণ। অৱশ্যে আপোনাক মই পূৰ্বতে কিছুমান ব্যাখ্যা অনুষ্ঠানত পাইছিলোঁ। আপোনাৰ সেই যিটো লয় আৰু যিটো সেইটো আপোনাৰ আমি ক'বলৈ গ'লে আমাৰ ভাষাত সেইটো এটা আপোনাৰ ব্যক্তিগত এটা কোড, আৰু সেইটো কোডেই আপোনাৰ জয় কৃষ্ণ এটা আপোনাৰ পৰিচয়। মই কেইবা ঠাইতো পাইছোঁ, বেলেগ ব্যাখ্যাকাৰ বাপসকলে কয় আমাৰ জয় কৃষ্ণ আহিব, এনেকুৱা ধৰণৰ। আৰু পূৰ্বৰ আপোনাৰ অনুষ্ঠানৰ লগত যেতিয়া আমি মায়েঙত এভাগ অনুষ্ঠান একেলগে কৰিছিলোঁ, তাতো আপোনাৰ জয় কৃষ্ণ সেই ধ্বনিটোত মই অকণমান আকৰ্ষিত হৈছিলোঁ। গতিকে প্ৰথমতে মই সেই বস্তুটোৱে অকণমান তত্ত্ব ব্যাখ্যাটো বিচাৰিম যে জয় কৃষ্ণ বুলি যে আপুনি প্ৰকাশ কৰে তাৰ আধ্যাত্মিক তত্ত্বটো অকণমান সৰলীকৰণ কৰি দিলে মোৰ লগতে আমাৰ শ্ৰোতাবিন্দুৰো সুবিধা হ'ব। কৃষ্ণ জয় কৃষ্ণ। আপুনি আজি যিটো প্ৰশ্ন মোক কৰিলে, যিটো কথা সুধিলে, যে আমি প্ৰতিটো কথাৰ আগতেই জয় কৃষ্ণ শব্দটো যে উল্লেখ কৰোঁ, আচলতে যেতিয়া আধ্যাত্মিক জীৱনৰ এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ তেতিয়া এটা কথা জানিবলৈ বিচাৰিছিলোঁ জীৱন সম্পৰ্কে, যে পৃথিৱীলৈ মই নিজে কিয় আহিলোঁ, ইয়াত মোৰ কৰ্তব্য কি। আৰু যেতিয়া পৃথিৱীত দেখিছিলোঁ মই মানুহবিলাকৰ মৃত্যুৰ কথাটো খুব সৰুতে, তৃতীয় শ্ৰেণীৰ পৰাই, তৃতীয় শ্ৰেণীত প্ৰথম দেখিছিলোঁ মোৰ বৰমাক মৃত্যু হোৱা। মই মৃত্যু সম্পৰ্কে জনা নাছিলোঁ। স্কুলৰ পৰা আহি গম পাইছোঁ বৰমা ঢুকাইছে, চোতালত শুৱাই থৈছে, বগা কাপোৰ দি থৈছে। মই মাক সুধিছিলোঁ, ঘৰৰ পৰিয়ালৰ সদস্যক সুধিছিলোঁ, বৰমা কি হৈছে? কৈছে মৰিলে, এতিয়া কি কৰিব? পুৰি পেলাব। মইতো ভয় খাই গৈছিলোঁ, কাৰণ সৰুতে মোক পুৰা এটা অভ্যাস আছিল, জুই পুৱাই থাকোঁ, পুৰি থাকিলে কিমান কষ্ট হয়, কষ্ট পোৱা যায়। বৰমাক জ্বলাই দিব, এই চিন্তাটো মই ইমান গভীৰভাৱে ল'লোঁ, মই ৰাতি টোপনি যাব পৰা নাছিলোঁ। মাক সুধিছিলোঁ যে এদিন বাৰু মৰিলে মোকো জ্বলাই দিব নেকি, যে আপোনাকো জ্বলাই দিব নেকি? সকলোৱে মোক অকণমান গালিও দিছিল, মানুহ মৰিলে জ্বলাই দিয়ে, চমুতে থৈ দিছিল। কিন্তু সেই প্ৰশ্নটোৱে মোৰ অন্তৰত এনেকুৱাকৈ সাজ বহুৱাইছিল। কিতাপ পঢ়ি গৈ আছোঁ, মৃত্যু সম্বন্ধে চিন্তা কৰি আছোঁ, সুধিছোঁ যাকে তাকে, কিন্তু উত্তৰ পোৱা নাই। লাহে লাহে যেতিয়া শিক্ষাৰ জগতত প্ৰৱেশ কৰিলোঁ, হাইস্কুলীয়া জীৱনত বহুত কিতাপ পঢ়িলোঁ, কিতাপ পঢ়া এটা মোৰ অভ্যাস। কিন্তু মই এটা বস্তুৰ সন্ধান বিচাৰি আছোঁ যে মৃত্যু মানে কি, মৃত্যুত কিয় জ্বলাই দিয়া হয়। তেতিয়ালৈকে মই জনা নাছিলোঁ যে কেতিয়াবা কোনোবা ধৰ্মৰ মানুহে কবৰো দিয়ে, মই জনা নাছিলোঁ। কোনোবাই জলত উটাই দিয়ে, সেই কথাটো মই জনা নাছিলোঁ। এটা কথাই জানিছিলোঁ সনাতন ধৰ্মৰ সন্তান হিচাপে, যে মৃত্যু হ'লে শ্মশানলৈ নিব, 4 ঘণ্টাত ছাই কৰি দিব। এই মৃত্যুৰ প্ৰশ্নটো পম খেদি পিছত মই যেতিয়া মহাপুৰুষ শংকৰদেৱৰ কীৰ্তনখন শুনিবলৈ পাইছিলোঁ, নামঘৰত নাম ধৰি থাকে,
নামঘোষা পুথিৰ সেই প্ৰশ্ন প্ৰাৰ্থনাবিলাক ঘৰত শিকিছিলোঁ লাহে লাহে আকৰ্ষিত হৈ নামঘোষা কীৰ্তন অলপ অলপ চালোঁ পিছত গম পালোঁ যে ধৰ্মৰ সম্বন্ধে জানিবলৈ বিশেষভাৱে আশ্ৰয় ল'ব লাগিব সংস্কৃতৰ মইতো ভালদৰে বুজি উঠিলোঁ সংস্কৃত ভাষাটোত যদি কেনেবাকৈ অকণমান দখল আহি যায় বহুত কথা জানিব পাৰিম বুলি মই কনফাৰ্ম হৈ গ'লোঁ আৰু তেতিয়াই সংস্কৃতৰ প্ৰতি আকৰ্ষিত হৈ সংস্কৃত ভাষাটো অধ্যয়ন কৰিবলৈ ধৰিলোঁ সৌভাগ্য আছিল মোৰ দেউতাই মোক জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এডমিশ্যন কৰাই দিছিল তাত সংস্কৃত 6ৰ পৰা মই ক্লাছ 10লৈ পঢ়িছিলোঁ পিছত কলেজীয়া জীৱনত সংস্কৃত মোৰ নাছিল পিছত এই মৃত্যুৰ সম্বন্ধে ভক্তি সম্বন্ধে জানিবলৈ মই আকৌ সংস্কৃতটো অধ্যয়ন কৰিলোঁ লাহে লাহে সংস্কৃতটো বুজি পোৱা হ'লোঁ সংস্কৃতৰ লগত জড়িত হওঁতেই মোৰ সৌভাগ্য শ্ৰীল প্ৰভুপাদ ইস্কনৰ প্ৰতিষ্ঠাপক তেওঁৰ এখন গ্ৰন্থৰ লগত মোৰ পৰিচয় হৈছিল শ্ৰীমদ ভাগৱত যথাযথ তাত ইমান সুন্দৰকৈ শ্লোকবোৰ দিয়া আছে পাতনিবোৰ দিয়া আছে ভাৱাৰ্থবোৰ দিয়া আছে লাহে 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 মই 700 শ্লোক যি শ্লোক প্ৰভু ভগৱন্তই কুৰুক্ষেত্ৰৰ প্ৰাক মুহূৰ্তত অৰ্জুনৰ আগত কৈছিল অৰ্জুনেও সুধিছিল ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছিল সঞ্জয়ো দুটামান সুধিছে তাত সোমাই গৈ মই লাহে 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 মৃত্যুৰ সম্বন্ধে এটাই বুজি পালোঁ আচলতে পৃথিৱীখনত দুবিধেই প্ৰাণী আছে মনুষ্য জাতিৰ ভিতৰত এবিধ অভকত আৰু এবিধ ভকত অভকতসকলৰ মৃত্যুৰ লগত সম্পৰ্ক কাৰণ মনুষ্য জন্ম পাই মনুষ্য জন্মৰ আচল কৰ্মবোৰ নকৰিলে তেওঁলোকক তাৰ বাবে শাস্তি প্ৰদান কৰি বুজি পাবলৈ যমৰাজে অৰ্থাৎ ধৰ্মৰাজে যিখন নৰক সৃষ্টি কৰিছে মৃত্যু হোৱা মানুহবিলাক তালৈ যায় কিন্তু ভক্তি এনেকুৱা এটা বস্তু কৃষ্ণ কথা অমৃত বুলি কৈছে বহুত দিন চিন্তা কৰিছিলোঁ কৃষ্ণ কথা অমৃত কৃষ্ণৰ চৰিত্ৰ শ্ৰৱণ কৰিলে নাম ল'লে মহিমা শুনিলে গুণৰ মালাবোৰ জানিলে মানুহজন অমৰত্ব লাভ হ'ব পিছত গম পালোঁ তাৰমানে কৃষ্ণৰ ভকতজনে অমৃতত্ব লাভ কৰি মুক্তিৰ পথেৰে ভগৱানৰ ৰাজ্যত প্ৰৱেশ কৰাৰ তেওঁ মুক্তি তাৰ এটাই বুজা গ'ল মৃত্যু আৰু মুক্তি আৰু যিহেতু মুক্তিৰ পথলৈ আহোঁতে মহাপুৰুষ শংকৰদেৱে যি ৰাস্তা দেখুৱাই থৈ গ'ল সেই ৰাস্তাত আহি আজি নিজে আনন্দিত আৰু সেই মহাপুৰুষ শংকৰদেৱৰ লিখনিবোৰ যেতিয়া অধ্যয়ন কৰিব ধৰিলোঁ তেতিয়া ভাগৱতখনত প্ৰথম শব্দটোৱে তেওঁ আৰম্ভ কৰিছে জয় শব্দৰে জয় কৃষ্ণ মই স্তম্ভিত হৈছিলোঁ কৃষ্ণ শব্দৰ আগত জয় ধ্বনি শব্দটো পঢ়ি গৈ আছে অধ্যয়নত তেতিয়া লাগি থাকিলোঁ বিভিন্ন সময়ত দেখিলোঁ খুব পবিত্ৰ আত্মাবোৰে কৃষ্ণক তেওঁৰ নাম লোৱাৰ আগত তেওঁৰ প্ৰথমে জয় ধ্বনি দি লৈছে গোটেই ভাগৱতখন অধ্যয়ন কৰি এটাই গম পালোঁ যে নাম হৈছে প্ৰভু ভগৱন্তৰ আটাইতকৈ তেওঁ সন্তুষ্ট কৰিব পৰা প্ৰিয় মাধ্যম আৰু তাৰ আগত জয় ধ্বনি প্ৰথম কলিটো এনেকুৱা আছিল জয় জয় কৃষ্ণ কৃপা অময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ এয়া প্ৰথম স্কন্ধৰ প্ৰথম আৰম্ভণি যদি আপুনি দ্বিতীয় স্কন্ধ যদি চাই হয় তাতো লিখিছে গুৰুজনাই জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগা দিৰু হৰি নাম মহা ফল দ্বিতীয় স্কন্ধ আপুনি প্ৰথমতে চাব যদি আপুনি গুৰুজনে অনুবাদ কৰা দশম স্কন্ধখন চাই তাতো জয় কৃষ্ণৰে আৰম্ভ কৰিছে কীৰ্তনখনততো মই আৰু চমকিত হৈ গৈছিল জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে
হব হৰি ৰাম ৰাম কে হব হৰি জয় শব্দৰে আৰম্ভ কৰিছে হলো গুৰুজনাই বাৰু জয় শব্দৰে আৰম্ভ কৰিলে কিন্তু গুৰুজনাৰ পানতকৈ প্ৰিয় মাধৱ গুৰুৱে তেওঁক বন্দনা কেনেকে কৰিলে জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাক এদিন আহিকে উপাম এই যে জয় শব্দটো তাৰ মানে এটা কথা বুজা গ'ল যে যিসকল পবিত্ৰ আত্মা যিসকল কৃষ্ণৰ অতি প্ৰিয় ব্যক্তি তেওঁলোকে প্ৰভুৰ নামৰ আগত জয় ধ্বনি দিহে তেওঁক নামটো উচ্চাৰণ কৰিছে প্ৰভুৰ জয় হোক আমাৰ কি হয় দেখা যায় আমিতো সেৱক আমি প্ৰভুৰ সেৱক প্ৰভুৰ জয় হোক প্ৰভুৰ জয় হলে আমাৰ কি আনন্দ স্বামীৰ যদি জয় হয় যে সেৱকৰ কিয় আনন্দিত নহব সেইকাৰণে পিছত সিদ্ধান্ত কৰিলো সিদ্ধান্ত বুলিয়ে নহয় গুৰুজনে বৰ সুন্দৰকৈ এটা পদত লিখিছিলে হে ৰাম ৰাম কৃষ্ণৰ সেৱাতো কিছু নাহিকে আলাস আউৰ মনুষ্য হইবা এৰাইতো আহ সতৰে গলত বান্ধা মাধৱৰ নাম ও শংকৰেৰ চিলা ডাকি ও বোলা ৰাম 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 ইয়াত বুজাইছে আকৌ এবাৰ যে মনুষ্য জন্ম ভাৰত ভূমিত পাম আশা কৰিবলৈ দিয়া নাই যদি মনুষ্য জন্ম ভাৰত ভূমিত পাইছা সোনকালে গলত ঈশ্বৰৰ নাম বান্ধি লোৱা আমি মালা পিন্ধো অন্যান্য কিবা কিবি পিন্ধো অসুবিধা একো নাই কিন্তু নাম মালা যদি কণ্ঠত বান্ধি ললো তেতিয়াহ'লে তেওঁক পোৱাটো নিশ্চিত আৰু সেই নামটোৰ আগত জয় ধ্বনি দি জয় কৃষ্ণৰে আমি সকলোবোৰ কাম কৰোঁ সেইটোৱে প্ৰধানত অৰ্জুনক কৃষ্ণই গীতাটো কৰিছিল যত কৰোচি যত আসনাচি যত দাদাচি যত কৌন্ত্য তৎ কৰোচু মদৰ্পণম হে অৰ্জুন তুমি যি কৰা যি খোৱা যজ্ঞ ৰূপে যি আহুতি দিয়া ব্ৰত ৰূপে তুমি যি পালন কৰা সকলোবোৰ মোক অৰ্পণ কৰি কৰা এই যে জয় কৃষ্ণ বুলি যে যিকোনো কাম কৰিলো হৈ উঠিছো জয় কৃষ্ণ হে প্ৰভু তোমাৰ জয় হোক দিনটো যাত্ৰা আৰম্ভ কৰো গুৰু গৃহলৈ যাওঁতে কাৰোবাক পাওঁতে যে জয় কৃষ্ণ কৰিছো মোৰ প্ৰভুৰ নামটো মই লৈছো কিন্তু তেওঁক জয় ধ্বনি দি তেওঁৰ জয় হোৱাটো সকলোৰে ওচৰত মই বাঞ্ছা কৰিছো জয় কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ উপস্থাপন কৰিলে আৰু তাৰ কাৰণে মইতো কৃতাৰ্থ হ'লোৱে আশা কৰোঁ সুধি মণ্ডলেও কৃতাৰ্থ হ'ব জয় কৃষ্ণ মহত্বৰ কথাৰ লগতে আমি যাক আৰাধ্য হিচাপে গণ্য কৰোঁ বা যাক আমি জ্যেষ্ঠ বা শ্ৰেষ্ঠতা দিওঁ গতিকে তেওঁৰ প্ৰশংসা কৰিবলৈ যাওঁতে যদি তেওঁৰ জয় হোৱাটো বাঞ্ছা কৰা যায় ই সঁচাকৈ মনুষ্য জীৱনৰ এটা সাৰ্থক হোৱাৰ পথত যাবলৈ প্ৰত্যেকৰে প্ৰাণীৰ এটা শুভ লক্ষণ হ'ব কৃষ্ণ আমি পৰৱৰ্তী কথালৈ যাব বিচাৰিম এতিয়া কৃষ্ণ প্ৰভু জয় কৃষ্ণ মই আৰু এভাগ কথা জানিব বিচাৰিম লগতে আজি আমি শ্ৰোতামণ্ডলীলৈ আৰু এভাগ কথা অৱগত কৰিব বিচাৰিম তেখেত এনেই পণ্ডিত জয় কৃষ্ণ গতিকে আমি যিহেতুকে পূৰ্বতে কেইভাগমান অনুষ্ঠান একেলগে কৰিছিলোঁ ব্যাখ্যা অনুষ্ঠান গতিকে তেতিয়াই তেখেতৰ এটা উমান পাইছিলোঁ গতিকে আজি তেখেতক আজি এই মজিয়াত পোৱাত সঁচাকৈ আমিও আনন্দিত জয় কৃষ্ণ আজি আমি তত্ত্বগধুৰ কথাখিনি আলোচনা কৰিম সময়ৰ প্ৰতি লক্ষ্য ৰাখি বৰ বিশেষ দীঘলেও নকৰিম আৰু এভাগ কথা প্ৰকাশ কৰোঁ যে শ্ৰোতামণ্ডলী আৰু মহন্ত সমাজৰ যদি এনেকুৱা কিছুমান আধ্যাত্মিক জগতৰ কিবা প্ৰশ্ন থাকে তেন্তে হ'লে আমাক কমেণ্টৰ মাধ্যমেৰে জনাব সেই প্ৰশ্নখিনি আপোনালোকৰ নামসহ আমি পৰৱৰ্তী কিছু অনুষ্ঠানত সেই হিচাপে তেনেকুৱা শ্ৰেষ্ঠ বা যোগ্যজনক সেই প্ৰশ্ন উত্থাপন কৰি তেখেতৰ পৰা আমি উত্তৰৰ বাঞ্ছা কৰিম গতিকে শ্ৰোতামণ্ডলীলেও সেইভাগ অনুৰোধ থাকিল যে কিবা সাংসাৰিক সম্পৰ্কীয় আধ্যাত্মিক সম্পৰ্কীয় বা জ্ঞান বিজ্ঞান তদং ৰহস্য আদি সমস্তখিনিৰ বিষয়ে যদি কিবা থাকে তেতিয়াহ'লে কমেণ্টৰ মাধ্যমেৰে জনাব আৰু কমেণ্টৰ তলত তেওঁ নিজৰ নাম আৰু পৰিচয়টো দিব আমি পৰৱৰ্তী অনুষ্ঠানত সেইখিনি অভিজ্ঞজনৰ পৰা সেই প্ৰশ্ন উত্থাপন কৰি তাৰ কিছু পৰামৰ্শ ল'বলৈ এটা প্ৰয়াস কৰিম কৃষ্ণ আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাব বিচাৰিছোঁ প্ৰভু জয় কৃষ্ণ গীতাৰ সাংখ্য যুগৰ মতে মূল কিছুমান বস্তুক আগস্থান দিয়া হৈছিলে
তাৰ ভিতৰতে ক'বলৈ গ'লে অব্যক্ত, ব্যক্ত, পুৰুষ, প্ৰকৃতি, গুণ আদি সমস্তখিনি। কিন্তু আৰু এভাগ কথা তাত অন্তৰ্নিহিত হৈ আছে। এই বাকী পদাৰ্থখিনি থকাৰ উপৰিও গীতাৰ সাংখ্য যুগত বিশেষকৈ তিনিটা পদাৰ্থক মূল স্থান দিয়া হৈছিল। সেয়া হৈছে অব্যক্ত, ব্যক্ত আৰু পুৰুষ। আমি আপোনাৰ পৰা অকণমান জানিবলৈ প্ৰয়াস কৰিম যে আপুনি এই তিনিভাগ বস্তুক যে আগস্থান দিলে আৰু ইয়াৰ তত্ত্ব আৰু মহত্বখিনি অকণমান সৰলীকৰণ কৰি প্ৰকাশ কৰক। জয় কৃষ্ণ। প্ৰশ্নটো হ'ল, গীতাৰ সাংখ্য দৰ্শনৰ মতে অব্যক্ত, ব্যক্ত, পুৰুষ, প্ৰকৃতি, গুণ এইখিনি বিষয় আছে, কিন্তু বিশেষকৈ তিনিটা পদাৰ্থক আগস্থান দিয়া হ'ল অব্যক্ত, ব্যক্ত আৰু পুৰুষ। আপুনি এটাকৈ অকণমান প্ৰকাশ কৰক। জয় কৃষ্ণ। বৰ সুন্দৰ কথা। আচলতে আমি আমাৰ মানৱ জীৱন প্ৰাপ্তিৰ পিছত প্ৰভু ভগৱন্তৰ গুণবোৰ জনাৰ পিছতো তেওঁৰ কাৰ্যবোৰৰ কিছু কথা জানিলে আমি বেছি উপকৃত হওঁ। নিশ্চয়। এতিয়া চাব, সাংখ্য যোগ গীতাত 18টা অধ্যায়ৰ ভিতৰত দ্বিতীয় অধ্যায়তে এইকাৰণে অৰ্জুনক প্ৰথমে সাংখ্য যুগৰ জ্ঞান দিব লগা হ'ল। প্ৰথম স্কন আমি অধ্যায়ত দেখিছোঁ, অৰ্জুনে সন্মুখত জ্ঞাতি কুটুম্বক দেখা পাই মই যুদ্ধ কৰিব নোৱাৰোঁ। অৰ্জুনৰ দৃষ্টিত আহিল, সেয়া মোৰ পিতামহ ভীষ্ম, সেয়া মোৰ বৰদেউতা ল'ৰা, সেয়া মোৰ গুৰু। অৰ্থাৎ তেওঁ ব্যক্ত স্বৰূপে যিজন আছে প্ৰতিমূৰ্তি হৈ, সেইজনকহে দেখা পাইছে। তেওঁৰ ভিতৰত থকা অব্যক্তজনক তেওঁ জানিব পৰা নাই। আৰু কৃষ্ণ হৈছে যিহেতু জগতৰ ঈশ্বৰ, অৰ্জুনৰ লগত থাকি তেওঁ গমেই পালে। অৰ্জুনক কোৱাৰ মাধ্যমেৰে এই গীতাৰ জ্ঞান জগতত প্ৰচাৰ কৰিবলৈ তেওঁ আবিৰ্ভাৱ হৈছে। সেয়েহে তেওঁ গোটেইকেইটা যুগ পিছলৈ থৈ সাংখ্য যুগে আৰম্ভ কৰিছে। আৰু যদি আপুনি সাংখ্য যুগৰ এই আত্মাৰ যি স্বৰূপ, অব্যক্ত স্বৰূপ, এই অব্যক্ত স্বৰূপৰ কথাটো ভাগৱতৰ প্ৰথম যিটো লাইন পদৰ, জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ, সেই লাইনটোত সোমাইছে। সেইজন মহেশ্বৰ, এজন অব্যক্ত। পিছত ব্যক্তজনক কি কৰিছে? যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি হৰ। চাব গ'লে যদি এই হৰি বিষ্ণু মহেশ্বৰ একেই হ'ব লাগিছিল, কিন্তু সেই মহেশ্বৰৰহে অন্য এক ৰূপ হৰি, এইখিনিতে সোমাই আছে। এতিয়া চাওক, আপুনি যদি শাস্ত্ৰবোৰ অধ্যয়ন কৰে, প্ৰভু ভগৱন্তৰ বেদস্তুতিত এটা খুব সুন্দৰ লাইন লিখা আছে, সংহৰি পুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজব হইল বেদগণ। সেইজন নাৰায়ণনো কোন? এতিয়া চাব, প্ৰভু ভগৱন্তৰ যি পদ্ধতিৰে ব্ৰহ্মাণ্ড সৃষ্টি কৰিছে, সেই সকলৰ অব্যক্ত স্বৰূপটো হৈছে কাৰণ উদক্ষায়ী বিষ্ণু। আপুনি জানিব লাগিব, কাৰণৰ কাৰণ যে কয় নাৰায়ণ, কাৰণ উদক্ষায়ী বিষ্ণু। সেইজন অব্যক্ত আৰু তেখেতে গাৰ প্ৰতিটো নোমৰ পৰা একো ব্ৰহ্মাণ্ড সৃষ্টি কৰিব পাৰে। কাৰণ উদক্ষায়ী বিষ্ণু হৈছে, সেয়া হৈছে সেইজন অব্যক্ত স্বৰূপে, যি যাক মহাপুৰুষ মাধৱদেৱে অব্যক্ত ঈশ্বৰ হৰি কি মতে পুজিবা তাংক ব্যাপকত কিবা বিখাজন, এটা অন্ত মূৰ্তিখন অজ্ঞান মতে চিন্তি পায় ৰাম বুলি শুদ্ধ গ্ৰাম, সেইজন হৈছে ৰাম। এতিয়া সেই অব্যক্ত প্ৰভুৱে যেতিয়া আমাৰ ব্ৰহ্মাণ্ডবোৰ কোটি ব্ৰহ্মাণ্ড গাৰ নোমৰ পৰা সৃষ্টি কৰিছে, প্ৰতিটো নোমৰ পৰা সৃষ্টি কৰিছে, সেই ব্ৰহ্মাণ্ড এখন ধৰি লৈছোঁ আমি, আমাৰ ব্ৰহ্মাণ্ডখন ধৰি ললোঁ, বেলেগ ইউনিভাৰ্চলৈ আমি নাযাওঁ। আমাৰ ব্ৰহ্মাণ্ড যি 14 ভুৱন, ভূ ভুৱ চ মহ জন তপ সত্যম, 7টা স্তৰ, অতল বিতল সুতল তলাতল ৰসাতল পাতাল, 7 14টা। এই 14 ভুৱনৰ মংগলৰ কাৰণে মহাপুৰুষ শংকৰদেৱে 14 প্ৰসংগৰ সৃষ্টি কৰিছিল। এতিয়া হওক, এই যে তেওঁ অব্যক্ত স্বৰূপে আছে, এই সমস্ত ব্ৰহ্মাণ্ডত আমাৰ যি 14 ভুৱন আছে, এই 14 ভুৱনত এটা বিশেষ সূতাৰে কি হৈ আছে? বান্ধ খাই আছে। সেইটো হৈছে প্ৰভু ভগৱন্তৰ অন্য এটা ৰূপ, হৰি ৰূপ। গম পাইছেনে? সেইটো হৈছে গৰ্ভ দুখায়ী বিষ্ণু। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, কীৰ্তনৰ বৈকুণ্ঠ পয়ায়নৰ 4ৰ্থ কীৰ্তনৰ এইটো অৰ্থ।
সেই কাৰণ উদক্ষাই বিষ্ণুৱে যি ব্ৰহ্মাণ্ড সৃষ্টি কৰিলে এই গোটেই ব্ৰহ্মাণ্ডখনক বান্ধি ৰাখিব লাগিব এডাল খুঁটাৰে সেই ফুটাডাল এই হৈছে গৰ্ভোদক্ষাই বিষ্ণু চাব দেই হয় সেই কাৰণে প্ৰতিটো জীৱত যদি হৰিময় দেখা নাযায় কাৰণ তেওঁ সেই হৰিৰ খুঁটাৰে বান্ধি ৰাখিছে চাৱৰ জংগত যিমান আছে সকলোবোৰ হৰিময় যদি নেদেখো তেতিয়াহ'লে আমাৰ সমস্যা হ'ব কিন্তু সৰ্বসাধাৰণ মানুহে সেই হৰিক উপলব্ধি কৰিব নোৱাৰে সেইকাৰণে গুৰুজনে আৰু এটা পদ উল্লেখ কৰিলে বিশেষত মনুষ্য গণত যিটো নৰে সৰ্বদাই বিষ্ণু বুদ্ধি মান্য কৰে ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ তাৱকখনে নষ্ট হোৱে তাৰ যদি মই মানুহক বিষ্ণু বুলি ভাবিবলৈ ধৰো তেতিয়া তেওঁৰ লগত শত্ৰুতা কৰা মোৰ কোনো প্ৰশ্নই নপৰে আৰু যদি মোৰ কাৰোবাৰ প্ৰতি ঈৰ্ষা আছে শত্ৰুতা আছে তেতিয়াহ'লে বৈকুণ্ঠত মোৰ স্থান নাথাকিব কাৰণ বৈকুণ্ঠত সেইবিলাক গুণৰ সমাৱেশ নাই সেইকাৰণে প্ৰভু ভগৱন্তৰ সেই ৰূপটো অব্যক্তই কিন্তু সৰ্বব্যাপ্ত এতিয়া আহিল প্ৰভু ভগৱন্তৰ ব্যক্ত ৰূপটো এটা আহিল অব্যক্ত এটা আহিল এতিয়া ব্যক্তলৈ আহিল তাৰপিছত পুৰুষ আহিব এতিয়া আহিল আমাৰ অব্যক্তটোৰ আৰু এভাগ কথা অব্যক্ত যিভাগ আপুনি সুন্দৰ বৰ্ণনাৰে উপস্থাপন কৰিছে আপুনি মোক সেই অব্যক্ত স্বৰূপটো এটা উদাহৰণ দি এটা শব্দত প্ৰকাশ কৰি দেখুৱাওকচোন অকণমান সেই অব্যক্ত প্ৰভুজনেই আমাৰ প্ৰত্যেকৰ জীৱৰ ঘতে শৰীৰৰ ঘতে আপুনি সজিলা সমস্ত দেহাকে সজিছা আৰু সব ঘৈতহতে তেওঁ আমাৰ ব্যাপ্ত হৈ আছে আপুনি কৈ থাকোঁ মোৰ এনেকুৱা এটা ধাৰণা হৈছে মোৰ আত্মাটো মনৰ আত্মাটো গৈ আপোনাৰ তাত সোমাই আছে নেকি মই সেইখিনি আশা কৰি আছোঁ আপুনি সজিলা চৰাচৰ দেহা যত সমস্ত ঐশ্বৰ্য ৰূপে আশা সমস্ত জীৱ অংকে প্ৰৱেশিলা গাঁৱে সিকাৰণে তোমাক ক্ষমা কৰোঁ আমি বেদগণে সৰ্বভাৱে আপোনাৰ শৰীৰতো কৃষ্ণ আছে তেওঁ শৰীৰতো আছে সমস্ত ব্ৰহ্মাণ্ডতে আছে সেই অব্যক্তত আছে অব্যক্তৰ স্বৰূপ যেতিয়া সেই এনাৰ্জিটো কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰাই প্ৰভু ভগৱন্ত যেতিয়া ব্যাপ্ত হৈ যাব সেই এতিয়া চাব এটা ঘড়ীটোৰ ভিতৰত আমি তাৰ বেটাৰীটো উলিয়াই থৈছো ঘড়ীটো চলা নাই বেটাৰীটো লগাই দিয়াৰ লগে গোটেই ঘড়ীটোৱে কাম কৰিছে আমাৰ ভিতৰত যেতিয়া ভকতৰ হিয়াত কৃষ্ণ প্ৰৱেশ কৰি গ'ল আহি তেতিয়া গোটেই এনাৰ্জিটোত ভকতজনে কি হ'ল ভগৱন্তৰ সমকক্ষৰ দৰে নৰৰূপী যে নাৰায়ণ সেই যে নৰৰূপী নাৰায়ণ হ'ব পাৰে সেইকাৰণে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত এতিয়া কৃষ্ণই কি বুলি কৈছে চাব তেওঁ ব্যক্তৰ ৰূপত কেনেকে আছে কৈছে ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া পৰম সুন্দৰ দেখা মোৰ ইটো কায়া সবাতো অধিক তুমি মোৰ প্ৰিয়তম উদ্ধৱ বান্ধৱ নাহি তুমি সম ভকতেহে মোৰ হৃদি জানিবা নিশ্চয় ভকতজনৰ আমি সেই হৃদয় মই বিনে ভকতে নিশ্চিন্তে কিছু জ্ঞান ভকতত পৰে মই নজানো কৃষ্ণই কৈ আছে ব্ৰহ্মা সৃষ্টিকৰ্তা হিচাপে মই ভাল পাওঁ হলায়ুজ মোৰ প্ৰিয় লক্ষ্মীও প্ৰিয় মোৰ শৰীৰটো আৰু সুন্দৰ কিন্তু ভকত মোৰ আৰু সুন্দৰ তাৰমানে ভগৱান হৈছে ভকতৰ প্ৰতিনিধি ভকতেই দেখোন ভগৱান ব্যক্ত ৰূপ এজন সঁচা অৰ্থত ভকত ভগৱানৰ মূৰ্তি স্বৰূপ সেইকাৰণে কৈছে দেৱটো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্ম জৰ আটাইতকৈ ডাঙৰ কথা কি কৰিলে চাওক সেইকাৰণে ভকতক ঈশ্বৰ জ্ঞান কৰিলে সিদ্ধান্ত দিছে আছে কৈছে গুণমালাত বৰ সুন্দৰকে কৈ গৈছে নিৰ্গুণত স্থান নিৰ্গুণত জ্ঞান নিৰ্গুণত ধ্যান কৈলা সৰ্বজ্ঞান নিৰ্গুণত ৰতি নিৰ্গুণত গতি নিৰ্গুণত ভকতি কহিলো তোমাত সম্পত্তি ভকতেহে জ্ঞান ভকতেহে ধ্যান ভকত সমান নাহি মোৰ আন দেৱত তীৰ্থত কৰিয়ে ভকতেহে বৰ অৰ্থাৎ এজন কলি যুগৰ বুলিয়ে নহয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ যিজন ভকত সেইজন ভগৱতৰে প্ৰতিনিধি আৰু সেইটোৱে ব্যক্ত স্বৰূপ হয় প্ৰভু ভগৱন্তৰ ব্যক্ত স্বৰূপ ভগৱন্তৰ সেই একান্ত ভক্তজনৰ কণ্ঠত কি থাকে কেৱল ভগৱানৰ নাম থাকে তেওঁৰ কথাত গ্ৰাম্য কথা নাথাকে থাকে ভগৱানৰ গুণ লীলা আৰু মালা
গোটেই শৰীৰটোৰ প্ৰতিটো অংগ চিন্তা সমস্ত তেওঁৰ কৃষ্ণৰ লগত অৰ্পিত কাৰণে সেই যদি আপুনি ভগৱন্তৰ ব্যক্ত ৰূপ চাব বিচাৰে এজন প্ৰকৃত ভকতেই হ'ল ভগৱানৰ ব্যক্ত ৰূপ আকৌ যদি চাব যায় অৰ্জুনক বিশ্বৰূপ দেখুৱাইছিল বিশ্বৰূপত কি দেখিছিল গ্ৰহ নক্ষত্ৰ সকলোবোৰ দেখোন তুমি কি আপুনি মই সদায় গ্ৰহ নক্ষত্ৰবোৰ দেখি থকা নাই প্ৰকৃতিৰ বস্তুবোৰ দেখি থকা নাই আজি দুটামান বুটমাহ কৰবাত পৰি আছিল কালি গজালি মেলি এডাল গছ হ'ল তাতে নিহিত হৈ আছিল এই শক্তিটো নিশ্চয় পঞ্চভূত কৈছে পঞ্চভূতত মই নিবাস কৰি আছো কিন্তু মোক মানুহে জনাজনেহে ভালদৰে জানিব পাৰে তাৰ ভিতৰত থকা তে চাব আটাইতকৈ যদি আপুনি ভালদৰে বুজি পাব আমি ৰাইজে বুজি পাব বিচাৰে পৰীক্ষিতে ভাগৱত শুনাৰ আগত কি কৈছে মৰিলো মোক সিংহীয়ে অভিশাপ দিলে তক্ষকে খুটিয়াব মোৰ মৃত্যুৰ পিছত মই এতিয়া ৰজা হৈ আছো শশাগৰা পৃথিৱীৰ ৰজা মৃত্যুৰ পিছত যিদিনাখন মৃত্যু হ'ব সিদিনাখন যাক মনত পেলাব তেওঁৰে ৰূপ পাব অৰ্থাৎ তক্ষক হৈ সাপৰ গাতলৈ যাব আৰু এই কাৰণে তেওঁ কৈছিল মৰিলো কাৰণ তেওঁ ভালদৰে জানিছিল কৃষ্ণে উল্লেখ কৰিছে ইয়ং ব্যাপী স্মৰং তেজতি অন্তে কলেবৰম টং টম এব এটি কন্ত্য সদা তদ্ভাৱ ভাবিত হে কুন্তি নন্দন অৰ্জুন তুমি যি চিন্তাৰে মৃত্যুবৰণ কৰিবা সেই ৰূপে পাবা ধাৰণ কৰিবা এতিয়া তক্ষক দেখাৰ লগে লগে গোটেই চিন্তা ধাৰণাটো কি হৈ যাব সাপৰ চিন্তা আহিব কৃষ্ণ কথা নাভাবি সাপৰ চিন্তা কৰিলে সাপ হৈ যাব কিন্তু ভাগৱতখন এনেকুৱা এখন শাস্ত্ৰ ভাগৱত শুনোতে তেওঁ এনেকুৱা ব্ৰহ্মজ্ঞান লাভ কৰিলে সন্মুখত বহি থকা ঋষিসকলৰ হৃদয়ত থকা কৃষ্ণকে দেখিছে দেখা পাইছে সেইকাৰণে পৰীক্ষিতৰ মনত প্ৰশ্ন আহিল দেৱৰ্ষি মহৰ্ষি এইসকল বহি আছিল ঋষিসকলৰ আত্মাকহে মই দেখিছো স্বয়ং সুখদেৱক তেওঁ দেখা নাপায় সুখদেৱৰ হৃদয়ত থকা কৃষ্ণক দেখাব লাগে সমস্ত কৃষ্ণ গম পাই গ'ল যে তক্ষক আহিলেও তক্ষকৰ ভিতৰত কৃষ্ণহে দেখা ব্যক্ত হৈ আছে অব্যক্তজন ব্যক্ত হৈ গ'ল পৰম দৃষ্টি পাই গ'ল তেতিয়া তেওঁ 6 নম্বৰ দিনা ক'লে হে গুৰুদেৱ তক্ষকক আহিব দিয়ক মই প্ৰথমে ভাবিছিলো মৰিলো এতিয়া দেখোন মই তৰিলো চাব ব্যক্ত ৰূপ এতিয়া চাব উল্লেখ কৰিছে জগত কজিতো দেখৈ কৃষ্ণময় ব্ৰহ্মৰূপী মহা মুনি বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহাৰ মুখেৰে শুনি শৰীৰ মনৰ মল দূৰ গৈল গুচিল মোহ আন্ধাৰ পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত অহিয়াত আশীৰা যাৰ কিমান তত্ত্বপূৰ্ণ যে নিৰ্গুণ ব্ৰহ্মস্বৰূপক উপাসনা কৰা মূল সেই বিশেষ ব্যক্তিজনৰ পৰা গুৰুৰ পৰা কৃষ্ণৰ কথা শুনি হৃদয়ত কৃষ্ণ প্ৰকাশ হৈ গ'ল কাৰ শ্ৰৱণ কৰি থকা পৰীক্ষিতৰ এতিয়া চাব যদি আমি বিষয় বাসনাত থাকো সাংসাৰিক ভোগ বিলাসত থাকো আমাৰ ভিতৰত থকা কৃষ্ণ শক্তিটো সুপ্ত হৈ থাকিব তেওঁ লুকাই থকাৰ লগে লগে আমি অকাৰ্যত লিপ্ত হ'ম নাপায়বোৰ নামানিম আৰু যেতিয়া তেওঁ ব্যক্তি হ'ব মহাপুৰুষ মাধৱদেৱে দেখোন কৈয়ে গৈছে যে মাধৱে বুলন্ত চুটি স্মৃতি মূঢ় বাক্যবাণী বুলি কৈছে যে চুটি স্মৃতিত যিমানবোৰ কথা দিয়া আছে সকলোবোৰ প্ৰভু ভগৱন্তৰে বাণী তাক লংঘন কৰিব নোৱাৰা হ'ম আমি লংঘন কৰিলে আমি তেওঁৰ ভক্ত হ'ব পাৰিম কিন্তু বৈষ্ণৱ হ'ব নোৱাৰিম ঠিক সেইদৰে যেতিয়া কৃষ্ণ জাগৰিত হ'ল এজন ভকতে শোৱাৰ আগতে চিন্তা কৰিব লগা হ'ল কোনে বনালে মোৰ ভকতে কৃষ্ণ নাম দি বনালে নে আন অভকতে বনালে আহি গ'ল তেওঁ অন্নবিচাৰ আটাইতকৈ ডাঙৰ কথা প্ৰভু ভগৱন্তই ইমান ধুনীয়াকে বুজাই দিছে চাব দেই কৈছে শনিক শৰীৰ বিলম বিতকাৰ জনাই অচিন্তামণি জন্ম হেৰা হাততে অৰ্থটো আমি সকলোৱে জানো সত্ৰাজিতে সূৰ্যক আৰাধনা কৰি শ্যামন্তমণি পাইছিল ইমান মূল্যৱান 8 ভাৰ সোণ দিছিল য'ত থাকিছিল মাৰি মৰক নহৈছিল গুণ চাব
আৰু প্ৰভু ভগৱন্তই এটা কৌস্তভমণি কণ্ঠত পিন্ধিছিল যিটো ভগৱানৰ বাহিৰে কাৰো তাত থাকিব নোৱাৰে তাৰ শ্যামন্তমণি গ'ল কৌস্তভমণি গ'ল এতিয়া মানুহক কি বুলি ক'লে এটা মণি দিছে সেইটো হৈছে চিন্তামণি যদি আপুনি মই চিন্তা নকৰো আপুনি মই কোন কৰ পৰা আহিলো কলৈ যাম আমাৰ কৰ্তব্য কি তেতিয়ালে চিন্তামণি জন্ম হেৰা হাততে হেৰা সেয়ে মই সকলো শ্ৰোতালৈ অনুৰোধ কৰিছো জীৱনৰ প্ৰতি খোজত আপুনি চিন্তাক অগ্ৰাধিকাৰ দিয়ক চিন্তা শক্তিটো আছে কাৰণে জীৱশ্ৰেষ্ঠ মানুহ আপুনি চিন্তা কৰক যে এখন পৃথিৱীত আপুনি এজন অতিথি এদিন ইয়াৰ পৰা যাব লাগিব কলৈ যাব লাগিব শাস্ত্ৰই সিদ্ধান্ত দিছে যদি তুমি পাপ কৰা বিষয়ৰ সুখ এক তিলে কৰি সুৰ ও যমৰ কিং কৰে ধৰি ও নিবে যমপুৰ যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা ও দুৰ্ঘুৰ নৰকে পেলাই ও বুঞ্জাইবে যাতনা এই যে যমনগৰত যমৰ যে যন্ত্ৰণা দিবগৈ দূতবিলাকে তপত তেলত ভাজিব জীয়াই জীয়াই পুতিব জীৱন্ততে নাৰীবোৰ উলিয়াই খাব এইবোৰ শাস্ত্ৰই কি এনে লিখিলে সেই ভয়ত ভয় কৰি সেইবোৰ কথাক ভয় কৰি আমি পাপ কাম নকৰো বুলি ভকতে আমি প্ৰথমে প্ৰতিজ্ঞা কৰিলো ভাল কামৰ ফল ফিডবেক ভাল হ'বই নিশ্চয় যে আমি পাপ কাম নকৰো আমি নৰকলৈ নাযাওঁ পৰীক্ষিতৰ ভাগ্যটো চাওক তেওঁ ভাগৱত শুনিছিল কাৰ মুখেৰে যিজন ব্ৰহ্মৰূপী শ্ৰী সুখদেৱৰে গুৰুৰ জৰিয়তে যিজন সুখদেৱে সমস্ত ভূততে কি দেখিছিল কেৱল ব্ৰহ্মময় দেখিছিল সেই ব্ৰহ্মময় দেখা গুৰুৰ জৰিয়তে জ্ঞান প্ৰাপ্ত হৈ 7 দিন নহওঁতে তেওঁ অব্যক্ত ঈশ্বৰক ব্যক্ত হিচাপে দেখা পালে তেতিয়াহ'লে আমি কাৰ পৰা ভাগৱত শুনিব লাগিব কেনেকুৱা ব্যক্তিৰ পৰা ভাগৱতৰ জ্ঞান ল'ব লাগিব যিজনে নিজে ব্ৰহ্মস্বৰূপ হৈ সমস্ত ভূতৰত ব্ৰহ্মময় দৰ্শন কৰিছে এতিয়া চাব এজন আপোনাক ধৰি লৈছো মই গাড়ী এখন শিকাম আপুনি কাৰ ওচৰত শিকিব লাগিব গাড়ীখন ভালদৰে ড্ৰাইভিং জনা এজন মানুহৰ লগৰ পৰা শিকিব লাগিব যদি ভালদৰে ড্ৰাইভিং নজনা মানুহজনৰ ওচৰত আপুনি ড্ৰাইভিং প্ৰশিক্ষণ লয় আপুনি কেতিয়াও নিপুণ ড্ৰাইভাৰ হ'ব নোৱাৰিব চালক হ'ব নোৱাৰিব ঠিক সেইদৰে নিপুণ বক্তা আৰু ব্ৰহ্মৰূপী সেই স্বয়ং ভগৱানৰ অৱতাৰ সুখদেৱৰ দৰে কাৰণ সুখদেৱ যিহেতু স্বয়ং ভগৱানৰ কথাৰে গোটেই সমস্ত দেহ মন প্ৰাণ বিতাৰিত হৈ আছিল তেওঁ ব্ৰহ্মৰূপী হৈ আছিল তেওঁ মুখেৰে শুনোতে অব্যক্ত ঈশ্বৰ ব্যক্ত হৈ গ'ল সেই ব্যক্ত কৰিব পৰা যিটো দিব্য দৃষ্টি তাক দিব্য দৃষ্টি জ্ঞান প্ৰদীপ বুলি কোৱা হৈছে এইটো শব্দ ক'ত উল্লেখ কৰিছে জানেনে বৈকুণ্ঠ প্ৰয়াণত যেতিয়া উদ্ধৱক কৃষ্ণই উপদেশ দি আছিল তাত কোৱা হৈছে অতি শ্ৰদ্ধাভাৱে ভগৱানৰ এই কথাবোৰ যে শুনিব পঢ়িব জ্ঞানৰ দীপেৰে তেওঁ কৃষ্ণক দৰ্শন কৰিব পৰীক্ষিতে অনাহাৰে জলাহাৰ পৰ্যন্ত কৰা নাই 7 দিন যেতিয়া তেওঁ অকল কৃষ্ণৰ লগত মতি স্থিৰ কৰি উপযুক্ত গুৰুৰ জৰিয়তে কৃষ্ণ কথা শুনিলে অব্যক্ত ঈশ্বৰ তেওঁ হৃদয়ত দৰ্শন হৈ গ'ল আৰু সমস্ত ভূতত তেওঁ দৰ্শন হৈ যোৱা লগে লগে তেওঁ ক'লে মই তৰিলো সুখদেৱে ক'লে কি তৰিলো প্ৰভু মই এতিয়া আপোনাক দেখা নাই আপোনাৰ ভিতৰত অব্যক্ত ঈশ্বৰৰ ব্যক্ত ৰূপত দেখিছো চতুৰ্ভুজ ৰূপত সেই ৰূপটো গুৰুজনাই ধ্যান বৰ্ণনত কীৰ্তনৰ ধ্যান বৰ্ণনত দ্বিতীয় কীৰ্তনত দিছে কৰুণা সিন্ধু ভকত বন্ধু ৰূপে তুলনহি কুটি ইন্দু স্থিৰ বুদ্ধি কৰি ভকতজনে প্ৰত্যেক অংগক চিন্তিব মনে এইদৰে গৈ একেবাৰে মস্তক পাবগৈ পাৱে ধ্বজ বজ জব অংকুশচিহ্ন পীতবস্তে খুবে শ্যাম কলেবৰ চতুৰ্ভুজ ৰূপ প্ৰভু শংখ চক্ৰ গদা পদ্মধাৰী একে মাথাই কীৰ্তিলৈকে মস্তকৰ পৰা চৰণৰ পৰ্যন্তে মনক নমাইবে দুনাই দেখন্তে এতেকে হইবে ক পৰম সিদ্ধি হৰিষে জানা জগতৰ নিধি হেলাই তৰিবা সংসাৰ পুনো নকৰা বিফল মনুষ্যতনু দিহ কৰি ধৰা শৰীৰ পাও পাপ সাগৰত এহিহে নাও কৃষ্ণৰ কিং কৰে শংকৰে ভনে হৰি হৰি বোলা সমস্ত জানে এই যি কৃষ্ণৰ অব্যক্ত ৰূপ ব্যক্ত হৈ গ'ল সেই ব্যক্ত ৰূপটো দেখি চৰণৰ পৰা মস্তকলৈ
পৰীক্ষিতে চাই ক'লে তক্ষক অহাৰ পিছতো তক্ষকৰ ভৌতিক ৰূপটো মই দেখা নাপাওঁ নাই দেখা তেওঁ ভিতৰত থকা সেই অব্যক্তজন যেতিয়া ব্যক্ত হৈ গ'ল দৃষ্টিটো বদলি গ'ল এটা সৰু উদাহৰণ চশমাযোৰ খুলি ল'লে আপোনাৰ ওচৰত থকা আখৰবোৰ মই পঢ়িব নোৱাৰো চশমাযোৰ লোৱাৰ লগে লগে তাত থকা আখৰবোৰ মই পঢ়িব পাৰিছো অভক্ত এজনে ভিতৰত থকা হৃদয়ত থকা অব্যক্ত ঈশ্বৰক তেওঁ দেখা নাপায় গুৰু পৰম্পৰাৰে যিসকলে গুৰুৰ জ্ঞান লৈছে ঈশ্বৰৰ গুৰু পৰম্পৰাৰে ল'বলৈ এই পৰম্পৰাৰে লৈ অহা জ্ঞানেৰে সেই যেতিয়া উপনেত্ৰ সেই চকুযোৰে যেতিয়া আপুনি চাব দিব্য দৃষ্টিৰে আপুনি ব্যক্তিজনক দেখা নাপায় পাব ভিতৰত থকা কৃষ্ণজনক আৰু অৰ্জুনক তাকে বুজাইছিল সাংখ্য জগত হে অৰ্জুন তুমি যে দেখিছা এইবোৰ সৈন্যবোৰ এইবোৰ আচলতে একোটা মাটিৰ পুতলা তাৰ ভিতৰত থকা তুমি অব্যক্তজনক চাবলৈ চেষ্টা সকলোবোৰ আত্মাহে ধনুখৰৰ পাৰ নিক্ষেপ কৰি সেই সময়ক স্তব্ধ কৰি দেখুৱাইছিলে এই জ্যোতিটোহে আৰু এই জ্যোতিটো চাব এইটো বৰ ধুনীয়া কথা ক'লে আপুনি মনত পেলাই আপুনি জানে এয়া প্ৰভু ভগৱন্তই শয়ন কৰি আছে অনন্ত সূৰ্যত সমস্ত জীৱবোৰ তেওঁ শৰীৰৰে একো বিশেষ অংগ দেখিলে মই অকলে থাকিনো কি কৰিম সৃষ্টি ৰচনা কৰাৰ লগে লগে তেওঁ জীৱবিলাকক ক'লে তোমালোকে যোৱা কোনোবা স্থাৱৰ হোৱা গছ লতা ইত্যাদিবোৰ ভাগে ভাগে হোৱা তেওঁলোকৰ কৰ্মবোৰ আগতে সঞ্চিত হৈ আছে তেতিয়া আমি কান্দিছিলোঁ প্ৰভু আপোনাৰ ওচৰৰ পৰা গ'লে আমি বহুত কষ্ট পাম কৈছে ভাবিব নালাগে মই লীলাহে কৈছোঁ সৃষ্টি স্থিতি আদি মোৰ লীলা অনুপম ব্ৰাহ্মণ্য শৰণ্য মোৰ গুণ আৰু নাম বেদস্তুতিত সৃষ্টি কৰাটো মোৰ ধৰ্ম কৰিছোঁ তোমালোক যোৱা আমি কান্দি কান্দি কৈছিলোঁ প্ৰভু আমি আকৌ কেতিয়া আপোনাক পাম তেতিয়া প্ৰভুৱে কৈছিল যে তোমালোকে বিভিন্ন জন্মৰ পিছত যেতিয়া মনুষ্য জন্ম পাবা তাত যেতিয়া সাধুৰ সংগ পাবা সৎগুৰু পাবা মোৰ নাম পাবা আকৌ মোৰ ওচৰলৈ আহিব পাৰিবা হস্তি গুচি তৈতে চতুৰ ভুজৰু পহলা ও গলে বনমালা হাতে চাৰিয়স্ত লৈলা কৰিলা প্ৰণাম পাছে দণ্ডবতে পৰি ও পাৰি সদ হুইয়া বৈকুণ্ঠ গগৈলা লৰি গজেন্দ্ৰ যদি হাতীটোৱেও কৃষ্ণক স্মৰণ কৰি চতুৰ্ভুজ বৈকুণ্ঠলৈ যাব পাৰে এই দুৰ্লভ মনুষ্য জন্ম ভাৰতবৰ্ষত পাইছোঁ কলি যুগত সৎসংগৰ জৰিয়তে মহাপুৰুষ শংকৰ মাধৱৰ দেশত আমি আপুনি মই কিয় বৈকুণ্ঠলৈ যাব নোৱাৰিম জয় কৃষ্ণ ভাগৱতৰ যদি আমি মূল তত্ত্ব চাব যাওঁ ভাগৱতখন নুশুনালৈ আমি কম মৰিলো ভাগৱতখন শুনি বুজি উঠি কম তৰিলো আকৌ ভাগৱতৰ সাৰ যে জয় কৃষ্ণ ডিঙিত পিন্ধি ল'ব বান্ধি ল'ব তেওঁ ক'ব সাৰিলো তিনিটাতে আমি থ'ব পাৰোঁ মৰিলো তৰিলো সাৰিলো অৰ্থাৎ এই ভৱসাগৰৰ দুখৰ পৰা আমি সাৰি যাম সেয়েহে এতিয়া চাব আপোনাৰ মূল প্ৰশ্নটো আছিল অব্যক্ত ঈশ্বৰৰ আমি গম পাই গ'ল নিৰাকাৰ আকাৰজনক গম পালো নিৰাকাৰতে আছে তেওঁ ব্যক্ত হ'ব পাৰে আটাইতকৈ ডাঙৰ কথা গুৰুজনে কি সুন্দৰকৈ কৈ গ'ল যে ভকত প্ৰতিমা বুলি কৈছে তৃতীয় স্কন্ধত চাব কপিলেও সাংখ্য যুগৰ কথা মাকৰ আগত কৈছিল কপিলে মাকক কৈছে মা ভকত প্ৰতিমাক যে ঈশ্বৰৰ জ্ঞান কৰিব সেইজনে মোৰ আচল তত্ত্বটো জানিব এনে যদি সাংখ্য যুগৰ যদি মূল কথাটো চাব যায় যে আমাৰ যি প্ৰকৃতি স্বৰূপ দেহ আছে তাৰ ভিতৰত যি আত্মা আছে এই পৰমাত্মাৰ দৰ্শনৰ জ্ঞানৰ যি যোগাযোগ যেনেকৈ চুম্বক এটাই লু টানি আনি আছে আহি আছিল লুডাল কি শক্তিয়ে টানিছে আমি দেখা নাই আহিটো চুম্বকৰ শক্তিৰ জৰিয়তে পিনটো আহি ইয়াত লগ লাগিল এই আত্মা আৰু পৰমাত্মাৰ লগ লগাটোই হৈছে আচলতে সাংখ্য যুগৰ মূল কথাটো কাৰণ তেওঁ কৈছিল নহয় শৰীৰটো পুৰণা হ'লে আকৌ আত্মাটোৱে বেলেগলৈ যায় আৰু কাপোৰ কানি ছিঙি গ'লে আমি নতুন কাপোৰ এসাঁজ লওঁ এই আত্মাৰ কোনো কি নাই মৃত্যু নাই জুয়ে নৈনং চিন্দন্তি শাস্তানি নৈনং দহতি পাবকা নৈনং কৈছে ক্লেদয়তি আপহ ন কৈছে বায়ুৰ দ্বাৰা ই শোষিতও নহয়
সেই আত্মাটোক জানাৰটো হৈছে সাংখ্য যুগৰ মূল বস্তু সেই অব্যক্তজন ব্যক্ত এতিয়া যে আমাৰ লগত জীৱাত্মাটো আছে সেই জীৱাত্মাজনৰ পৰম সাক্ষী ৰূপে পৰম পুৰুষজন আছে যিজন পুৰুষোত্তম সেইটো গীতাৰ 15 নম্বৰ অধ্যায়ত কৈছে কৃষ্ণই কৈছে যে মই পূৰ্ণ কৃষ্ণ চাওক পৃথিৱীৰ বিভিন্ন ধৰ্মই কোনোবা ধৰ্মই কৈছে মই তেওঁ প্ৰেৰিত দূত চাবতে কোনোবাই কৈছে মই তেওঁৰ সন্তান কৃষ্ণই কি কৈছে স্বয়ং মই নিজে আছো যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানমধৰ্মস্য তদাত্মানং সৃজাম্যহম পৰিত্ৰাণায় সাধুনাম বিনাশায় সদৃশকিতানাম অৰ্থাৎ মই স্বয়ং পৃথিৱীলৈ আহিও কেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয় আৰু সেই কৃষ্ণই কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলে কোন আহিছে বোলে দৈৱকী নন্দন কৃষ্ণ হৈ গ'ল নাম ধৰ্ম প্ৰচাৰ কৰিলে সেই নামকে যদি আমি ল'বলৈ এলাহ কৰোঁ নহ'ব আৰু তেওঁ পুৰুষোত্তমৰ স্থান বৈকুণ্ঠত কি সুন্দৰকৈ তেওঁ উল্লেখ কৰিছে 15 নম্বৰ অধ্যায় 6 নম্বৰ শ্লোক ন তৎ ভাসয়তে সূৰ্যো ন শশাঙ্কো ন পাবকঃ যদ্গত ন নিবৰ্তন্তে তদ্ধাম পৰমং মম সেইখনে বৈকুণ্ঠ যলৈ যোৱাৰ পিছত আকৌ দুনাই দুসময় সাগৰলৈ সংসাৰলৈ আহিব লগা নহয় সেইজনে হৈছে পুৰুষোত্তম পুৰুষৰ উত্তম অব্যক্ত ব্যক্ত আৰু পুৰুষ এটা তেওঁ আকৌ এটা উল্লেখ কৰিলে তেওঁ কৈছে মোক পাবলৈ হলে তুমি কিন্তু মোৰ ওচৰত একান্ত শৰণ কৈছে সৰ্বধৰ্ম পৰিত্যাজ মাম একং শৰণং ব্ৰজ অহম তম সৰ্ব পাপেভ্যো মুখ্যয়াস্মি মা শুচঃ হে কুন্তীৰ নন্দন অৰ্জুন তুমি যদি সকলোবোৰ ধৰ্ম পৰিত্যাগ কৰি অকল মোৰ শৰণাপন্ন মোৰ নাম লোৱা মই সত্য কৰি কৈছো তোমাক মই মোৰ পৰম ধাম বৈকুণ্ঠলৈ নিমেই তাকে গুৰুজনে ভাগৱতৰ একাদশ স্কন্ধত অনুবাদ কৰি দিছে সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ অসুদিহ বিশ্বাসে সখী ও লয়ো কয়া মাত ও নকৰিবা ভয় হেৰা কৰো অংগীকাৰ ও সমস্ত পাপত মই ও কৰিব নিস্তাৰত প্ৰতিজ্ঞা প্ৰমিছ কৰিছে হে সভাসদগণ অৰ্জুনক কোৱাৰ জৰিয়তে আমাকে কৈছে সকলো ধৰ্ম পৰিত্যাগ কৰি কৃষ্ণক একান্ত শৰণ হোৱা আৰু তেওঁৰ নাম লোৱা তেওঁ আপোনাক নিবই খাটাং তেওঁৰ ওচৰলৈ আৰু সেইটোকে কৈছে মই বিনে বেদে কিছু নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এই মানে আমি এতিয়া সনাতন ধৰ্ম মানুহ বেদৰ মাৰ্গৰ মানুহ বেদৰ সিদ্ধান্ত হৰি নাম আৰু কৃষ্ণ হৈছে পৰম সেইজনে পৰম পুৰুষ হে প্ৰভু আপুনি যি প্ৰশ্ন কৰিলে হয়তো ভালদৰে জুকিয়াই দিব পাৰে তথাপিও যিখিনি জানা গৈছে অব্যক্তজন আছে কি ৰূপত ব্যক্তজনক আমি অব্যক্ত হৈ আছে আমি ব্যক্ত কৰি ল'ব লাগিব নিজে তে চাব এইখিনি আপোনাক লগতে মনত পৰোঁতে কৈছোঁ মোক যদি মোৰ আইগৰাকীয়ে 1 লাখ টকা এটা দি কয় মোলৈ ভাল চেনেডেল আপুনি আনক মই ঠগন খাই যাম মই সোণ বুলি পিতল কেঁচা সোণকে লৈ আহি কম দামী বস্তুকে দাম দি লৈ আহি কম কিন্তু সোণাৰীজনক যদি মই লগত লৈ যাওঁ তে কোনটো নকল কোনটো আচলতে চিনি পাব সেয়েহে আমি নিজে নিজে গুৰু বুলোৱাতকৈ আমাৰ পৰম গুৰু শংকৰদেৱ আছে আমাৰ আচল এজন আছে তেওঁৰ জৰিয়তে যদি আমি সোণাৰী খাললৈ যাওঁ তে অসুবিধা একোৱে নাই সেইকাৰণে মাধৱ গুৰুৱে কি দিলে যে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰ এইখিনি ডাঙৰ কথা দিছে হৰি ভকতৰহে কল্পতৰ বেলেগৰ নহয় আপুনি বেলেগ বেলেগ হেৰি দেৱতাক সেৱা কৰি বেলেগ ভকত হৈ আছে হৰি ভকত হোৱা নাই আপোনাৰ বাবে কল্পতৰো নহয় আপুনি যদি কৃষ্ণৰ একান্ত সেৱক আপোনাক যি যি জ্ঞানৰ প্ৰয়োজন কল্পতৰো সদৃশ হৈ তেওঁ দিব তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু মই মোৰ নিজৰ দৃষ্টিভংগী যে মহাপুৰুষ শংকৰদেৱ কৃষ্ণৰ কিংকৰ তেওঁ আমাৰ আচল সোণাৰীজন তেওঁৰ ছত্ৰছায়াত থাকি আমি যদি সোণ বিচাৰি যাওঁ আচল বস্তুটো পাম তাকে নকৰি যদি আমাৰ যাত্ৰাটো যদি সলনি কৰি দিওঁ
কলিযুগত কিন্তু বিপদ আছে ভাবি থকা কথাটো সিদ্ধি নহব আৰু দুৰ্লভ মনুষ্য জন্ম ভাৰততো পাইলো তোমাকো নেখেবি প্ৰভু বিঠা জয়নম গুৱাইলো নিচিন্তিলো তোমাৰো একবাৰ চৰণ তৰু বন যিয়ে যেন আমাৰো জীৱন হ'ব যে মহাপুৰুষ শংকৰদেৱৰ দেশত জন্মগ্ৰহণ কৰিও আমি যদি আসল ভক্তি তত্ত্বটো নাজানিলো কৰবাত ভক্তি বুলি যদি নকৰিবলগীয়া কৰ্মকে যদি কৰি আছো তৰু তিনৰ জীৱন আৰু আমাৰ জীৱনৰ মাজত পাৰ্থক্য নাথাকে সেয়েহে মোৰ আটাইতকৈ সকলোৰে প্ৰতি অনুৰোধ আজি আমাৰ শ্ৰী বৰা বাপে যি অনুষ্ঠানটো আৰম্ভ কৰিছে সঁচাকৈ মই বৰ আনন্দিত এই অনুষ্ঠানৰ জৰিয়তে আপোনালোকে ভক্তিৰ এই কাৰণে তত্ত্ববোৰ জানিব পাৰে আমিতো এজন সাধাৰণ সেৱক আৰু বহুজন ভাল ভাল সেৱক ইয়ালৈ আহিব তেওঁলোকৰ জীৱনৰ যি সঞ্চিত জ্ঞানৰ ভাণ্ডাৰ সেই ভাণ্ডাৰ প্ৰভুজনৰ লগত কথোপকথনৰ মাজেৰে আপোনালোকৰ আগত প্ৰকাশ কৰিব আপোনালোকে ঘৰত বহি থাকি এই চেনেলৰ জৰিয়তে সমস্ত তত্ত্ববোৰ পাই থাকিব জয় কৃষ্ণ 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 বৰ সুন্দৰ কথা ভাগ ক'লে প্ৰভু অৱশ্যে আমি চেনেলটোৰ মানে এনেকুৱা সাক্ষাৎকাৰ অনুষ্ঠানৰ মাধ্যমেৰে এই কথাখিনিকে জুখিয়াই সকলোৰে কথাখিনি যাতে উপস্থাপন হয় সেইটোৱে আদৰ্শ আছিলে আৰু গুৰু ধৰ্মক আগস্থান দি পেলাই আৰু আপুনি এতিয়া মই যিভাগ কথা জানিবৰ কাৰণে আপোনাৰ পৰা বিচাৰিছিলোঁ যেনেকৈ সাংখ্য দৰ্শনৰ অব্যক্ত ব্যক্ত আৰু পুৰুষ বৰ সুন্দৰকৈ উপস্থাপন কৰিলে গতিকে এতিয়া আমি সকলোৱে গমেই পালোঁ যে ব্যক্ত কোনবিধ কাক কোৱা যায় অব্যক্ত কাক কোৱা যায় আৰু পুৰুষ কাক কোৱা যায় কাৰণ পৰম পুৰুষ কৃষ্ণ ভগৱন্তৰ বাদে আমাৰ বাকী কোনো নাই আমি সমস্ত প্ৰকৃতি স্বৰূপ আৰু অব্যক্ত যেতিয়া আমি অজ্ঞান অন্ধকাৰে যেতিয়া যাক দেখা নাপাম সেই অব্যক্ত থাকিও যি নাই এটা আন্ধাৰ কোঠালিত যেনেকৈ মণিমুকুতাই হীৰাই পৰিপূৰ্ণ থাকিলেও যেতিয়া পোহৰ নোহোৱালৈকে নাথাকিব দেখা পোৱা নাযাব ঠিক একেদৰে আমি অব্যক্ত তাৰমানে অজ্ঞানতাৰ দৃষ্টিৰে থকাৰ কাৰণে সেই অন্ধকাৰ কোঠাত থকা মূল্যৱান সম্পদকো আমি দেখিব পৰা নাই আৰু লগতে যদি যিটো আমি ব্যক্ত স্বৰূপলৈ আহিলোঁ অৰ্থাৎ সেই জ্ঞানময় পোহৰেই যি মূল্যৱান ধাতুক মূল্যৱান সম্পদক জাতিষ্কাৰ কৰি তাৰ মূল্যখিনি বৃদ্ধি কৰিলে ঠিক সেইদৰে পৰম তত্ত্ব জ্ঞানী মনুষ্যসকলেও সেই জ্ঞানৰূপী পোহৰেৰে অন্ধকাৰ ৰূপী অজ্ঞানতাক নাশ কৰি ঈশ্বৰ প্ৰভু পৰম পুৰুষকেইটাক বুজি পাই প্ৰত্যেকৰে হৃদয়ত থকা সেই অব্যক্ত স্বৰূপ কৃষ্ণক ব্যক্ত ৰূপত প্ৰত্যক্ষ দৰ্শন কৰাটোৱে হৈছে মূল দৰ্শন গতিকে বৰ সুন্দৰকৈ উপস্থাপন কৰিলে তাৰ কৃষ্ণ আমি আৰু পৰৱৰ্তী কথালৈ আগবাঢ়িব বিচাৰিম এতিয়া প্ৰভু জয় কৃষ্ণ কৃষ্ণ আৰু এটা তত্ত্বপূৰ্ণ কথা আপুনি সৰল কৰি প্ৰকাশ কৰিব আৰু শ্ৰোতামণ্ডলীক শ্ৰদ্ধাৰ পুথি সমাজক পূৰ্বতে প্ৰকাশ কৰিছোঁ আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানভাগ আৰু দীঘল কৰিব নোৱাৰিম গতিকে আমি আৰু এটা প্ৰশ্নই ল'ম অৱশ্যে আমাৰটোতো প্ৰশ্ন অজস্ৰখিনি থাকে জানিবলৈ ঢেৰ কথা থাকে তথাপিতো আমি পৰৱৰ্তী কালত বাপ জনাৰ সৈতে আৰু আলোচনা কৰিম আৰু সাক্ষাৎকাৰ অনুষ্ঠান কৰিম আজিলৈ আমি আৰু এটা প্ৰশ্নই ল'ম সেই প্ৰশ্নটো আমি তেখেতৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ কৃষ্ণ প্ৰভু জয় কৃষ্ণ আমাৰ জানিবলগীয়া কথাভাগ হ'লে এইটোৱেই যে ঈশ্বৰ প্ৰভু নাৰায়ণৰ এটা বিনোদ ৰূপ আছে বিনোদন ৰূপ গতিকে সেই ঈশ্বৰ প্ৰভু নাৰায়ণৰ যিটো বিনোদ ৰূপ সেই বিনোদ ৰূপটোৰ বিষয়ে মাধৱ পুৰুষেও ঘোষাত কৈছে ভাগৱততো আছে কীৰ্তনতো আছে গীতাতো তাৰ এটা পৰিচয় পোৱা যায় এতিয়া বিনোদ ৰূপটোৰ সম্পৰ্কে অকণমান চমুকৈ ক'ব লগতে বিশ্বব্ৰহ্মাণ্ডৰ যি প্ৰকৃত স্বৰূপ আচল অস্তিত্বটো তাৰ সেই বিনোদ ৰূপ সেইকাৰণে মাধৱ পুৰুষে কৈছিলে ঘোষাত হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্ৰ সত্য শুদ্ধ জ্ঞান এখণ্ডিত আউৰ যতে কৈতো তোমাৰ বিনোদ ৰূপ চৰাচৰ মায়াৰ কল্পিত তে সমস্ত বিশ্বৰ ব্ৰহ্মাণ্ডত নাৰায়ণৰ সেই বিনোদ ৰূপটোৱে প্ৰকৃত স্বৰূপ বাকীখিনি সকলোখিনি তেওঁৰ দ্বাৰা মায়াৰ কল্পিত বুলি কৈছে গতিকে সেই বিনোদ ৰূপটোৰ মায়াৰ কল্পিত এই বস্তুটো অকণমান সৰলীকৰণকৈ চমুকৈ উপস্থাপন কৰি কৃতাৰ্থ কৰক জয় কৃষ্ণ যত্ন কৰিছোঁ প্ৰথমে বিনোদ ৰূপটোৰ লগত আগত অকণমান মই মায়াটোকে আগবঢ়াই লৈছোঁ নিশ্চয় চতুশ্লোকী ভাগৱতত কৃষ্ণই উল্লেখ কৰিছে
ব্ৰহ্মাৰ প্ৰাৰ্থনা শুনিয়া কৃষ্ণ নিগদতি চতুশ্লোক ভাগৱত লোৱা প্ৰজাপতি জগতৰ পূৰ্বে মাত মই থাকো জান সৃষ্টি আদিৰ মই সমস্ত কাৰণ মোক মাত্ৰ দেখিও ক সৃষ্টিৰ মধ্যত যত চৰাচৰ দেখা মই চৰাচৰ যত তাৰমানে প্ৰভু ভগৱন্তই মায়াৰ যিটো ৰূপ যিমানবোৰ আছে আচলতে নাই তথাপিও দেখিছো উল্লেখ কৰিছে মোক মাত্ৰ দেখিবেক সৃষ্টিৰ অন্তত কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপত এতিয়া চাব আমি যদি কোনোবা এগৰাকী আয়েক যদি চাইছো হাতত খাৰু পিন্ধি আছে আঙুঠি পিন্ধি আছে হাৰ পিন্ধি আছে বিভিন্ন বস্তু পিন্ধি আছে হয় এই গোটেইখিনিক ভাঙি দিলে কি হৈ যাব পূৰ্ণ হৈ যাব অৰিজিন বস্তু এতিয়া প্ৰভু ভগৱন্তই গোটেইবোৰ মায়াৰ ৰচনা কৰিছে কাৰণ মায়াক নিদিলে জীৱবোৰক তেওঁ লীলাবোৰ কৰিব নোৱাৰিব এতিয়া চাব মায়াটো যদি নাথাকে সেই ওখ গছজোপাৰ ওপৰত টুকুৰা চৰাইটো কণী পাৰিছে পোৱালি জগিল তাৰ যদি পোৱালিটোলৈ মায়া নাথাকে ই তলত আহি সি খাদ্যবোৰ সংগ্ৰহ কৰি তালৈ নি কেতিয়াও তাক ডাঙৰ দীঘল কৰিব নোৱাৰে এটা আকৰ্ষণ লাগিবই মায়াটো আকৰ্ষণ হয় পুত্ৰৰ প্ৰতি সন্তানৰ প্ৰতি যিটো আকৰ্ষণ এই আকৰ্ষণটো তাক ডাঙৰ দীঘল কৰাত সহায় কৰিলে মায়াৰ থকাৰ কাৰণে সৃষ্টিখন ৰৈ আছে সেইকাৰণে কৈছে যে অবস্তুক দেখাৱে বস্তুক আৱৰি এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি আচল বস্তুটো ঢাক খাই আছে অবস্তু কিছুমান ওলাই আছে উদাহৰণস্বৰূপে বৰ ধুনীয়াকৈ দিছে যে যেতিয়া চন্দ্ৰগ্ৰহণ হয় শাস্ত্ৰই সিদ্ধান্ত দি আছে বিজ্ঞানে মানিব নিবিচাৰিলে কিন্তু বিজ্ঞানসন্মতে ৰাহুৱে তেওঁৰ খঙৰ প্ৰকোপটো সিদিনাখন চন্দ্ৰগ্ৰহণত কি কৰে প্ৰভাৱটো বিস্তাৰ কৰে এনে বিজ্ঞানৰ মতে চন্দ্ৰ সূৰ্য আৰু পৃথিৱী একেডাল সৰলৰেখাত থাকে সেইকাৰণে আমি চন্দ্ৰগ্ৰহণটো দেখা নাপাওঁ কিন্তু শাস্ত্ৰই কৈ থকাটোতো অশুদ্ধ নহয় যে ৰাহুৱে যেতিয়া গিলি আছে ৰাহুক আমি দেখা নাপাওঁ কিন্তু চন্দ্ৰটোক দেখা পাওঁ নেথাকিতে দেখি যেন চন্দ্ৰমা উদয় থাকিতে ৰাহুক কেহু নেদেখে সেই মতে ময়ো আছো সমস্ত জগততে ব্যাপী তাৰ দুখ গুণে মোক নুচুৱে তথাপি এতিয়া চাব প্ৰভু ভগৱন্ত এটা শৰীৰত আছে আৰু জীৱাত্মা ৰূপেও আছে কোনোবা এজনে যদি কিবা এটা জীৱ হত্যা কৰিছে হত্যাকাৰী ৰূপে প্ৰভু দুখিত নহয় কাৰণ জীৱটো জীয়াই থাকিবলৈ কাৰণে সাক্ষী ৰূপেহে তেওঁ আছে এই বস্তুটো আপুনি গম পাব যে প্ৰভু ভগৱন্তই মায়াৰ ৰচনা আচলতে আমাৰ দ্বিতীয় স্কন্ধত এটা বৰ ধুনীয়া কথা এটা আছে বিৰাট বিভূতি স্বৰূপ গোটেই চতুৰ্ভুৱন ব্ৰহ্মাণ্ডখন প্ৰভু ভগৱন্ত বিৰাট সেই বিনোদন ৰূপটোৱে তেওঁ গম পাইছেনে আৰু মহাপুৰুষ শংকৰদেৱে তাকেই আনি প্ৰথমটোতে লিখিছিলে উল্লেখ কৈছে প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ বুজি পালেনে সেইটো আমি কেনেকৈ হ'ব তজু নাভি কমলত ব্ৰহ্মা মহিলা যত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত বিনোদন ৰূপটো সেইটোৱে যে তেওঁ অনন্ত সজ্জাত খুব সুন্দৰভাৱে চতুৰ্ভুজ ৰূপ ধৰি তেওঁ আছে আৰু সেই ৰূপটো তৃতীয় স্কন্ধত কপিলে দেৱহূতিক যেতিয়া বৰ্ণনা কৰে লেচাৰী চন্দ্ৰ এটাত আছে প্ৰভু আপুনি চাবচোন প্ৰভু ভগৱন্তৰ সেই বিনোদন ৰূপটো যি ভকতৰ চিৰ আৰাধ্য যাক চিন্তা কৰি ভকত এজনে জীৱনৰ সমস্ত পাহৰি পেলাই তাতেই সমৰ্পিত কৰি দিয়া যায় আৰু প্ৰত্যেক আত্মাই সেই সূক্ষ্ম ৰূপতে তাক ব্যক্ত কৰিব লাগিব আৰু প্ৰভু ভগৱন্তৰ সেই বিনোদন ৰূপটোক আমাৰ মহাপুৰুষ শংকৰদেৱে কি ক'লে জানে ভাই মুখে বোলাৰ ৰূপ স্বৰূপ মানে পাবাই খাটাং সেয়েহে সেই বিনোদন ৰূপৰ অধিকাৰী সমস্ত জীৱই আৰু আমি ভকতে সেই বিনোদন ৰূপক ধ্যান কৰি হৃদয়ত ৰূপ ধাৰণ কৰি আমি প্ৰভুৰ ওচৰলৈ যাব লাগে এয়াই আমাৰ প্ৰাৰ্থনা থাকিল প্ৰভুজনৰ ওচৰলৈ মই প্ৰণিপাত জনাইছোঁ আচলতে এইখিনি সময় মোৰ নিজকে এনেকুৱা লাগিছিল যে কোনোবা এজন দেৱদূতৰ ওচৰত আজি যেন মোৰ নিজৰ মনৰ অভিব্যক্তি প্ৰকাশ কৰিব পাৰিছোঁ এইকাৰণে ভাল লাগিল চাব কেতিয়াবা কিছুমান পঞ্জীভূত জ্ঞান ভিতৰত সোমাই থাকে যেতিয়ালৈকে কোনোবাৰ দ্বাৰা কৰ্ণগোচৰ নহয় সেই কথাবোৰ ওলাই নাহে সেয়েহে আজি প্ৰকাশ কৰিব পৰাতে মই নিজে আনন্দিত হৈছোঁ আৰু সামৰাৰ আগে মোৰ অকণমান বক্তব্য অলপ দিছোঁ বিশেষকৈ মোৰ এটা কথা সদায় চিন্তা হৈ আছিল
যে প্ৰভু ভগৱন্তে তেতাত ৰামৰ ৰূপ লৈ আহোঁতে পুৰুষোত্তম ৰাম যেতিয়া হৈছিল হয় সীতাক উদ্ধাৰ কৰিব যাওঁতে তেওঁ এনেকুৱা এটা কাম কৰিছে সাগৰত সেতু বান্ধিছিল নিশ্চয় লংকাতো পখিলা সাগৰতো বান্ধি সেতু ৰাৱণ বধিলা সীতা হৰণৰ হেতু সীতাক উদ্ধাৰি আনোতে জাম্বুবন্ত লগতে আছে জাম্বুবন্তে ৰামক চিনি পালে তেতা যুগত ৰাম যেতিয়া তেওঁ বৈকুণ্ঠলৈ গমন কৰিলে যেতিয়া জাম্বুবন্তই আকৌ পৰিয়ালৰ মনোনিৱেশ কৰিলে জাম্বুবন্তিকটো ডাঙৰ দীঘল কৰি আছে পিছত যেতিয়া দাপৰত কৃষ্ণ হৈ গ'ল সেমন্ত মণিটো যেতিয়া বিচাৰি যায় তেওঁ চিনি পাব লাগিছিল কিয় নাপালে মোৰ এটা প্ৰশ্ন আহে যুদ্ধ কৰিব লগা হৈছে যে এওঁ আজি সাধাৰণ মানুহ হৈ মোৰ এই মণিটো নিব আহিছে যুদ্ধ কৰিছে এদিন দুদিন নহয় 28 দিন যুদ্ধ কৰিছে 28 দিন যুদ্ধ কৰোঁতে যেতিয়া দেখিছে কৃষ্ণ এওঁৰ লগত যুদ্ধ কৰি থাকিলে মোৰ আৰু সিফালে কাম আছে আৰু এটা তাত তত্ত্বপূৰ্ণ আচৰিত কথা যি জাম্বৱন্তই মায়া মোহৰ পৰা অতীত আছিল এতিয়া সেমন্ত মণিটোৰ কাৰণে যুদ্ধ কৰি চাওকচোন তেতিয়া যুদ্ধ কৰি কৰি কৃষ্ণই যুদ্ধ সামৰিবৰ কাৰণে তেওঁ ডাঙৰ ভুকু মাৰি দিছে ভুকুটো থিৰ পৰি গৈছে তেতিয়া তেওঁ মনত পৰিছে ব্ৰহ্মাৰ কথা যে ভগৱানৰ বাহিৰে তোমাক কোনেও যুদ্ধত পৰাস্ত কৰিব নোৱাৰে লগে লগে তেওঁ সম্বিত ঘূৰি আহিছে যে এওঁ আন কোনো নহয় মোৰ শ্ৰীৰাম আৰু লগে লগে তেওঁ এইদৰে গুৰুজনাই লিখিছে শ্যামন্তৰ হৰণত আগে নিচিনিলো ও এবেখে জানিলো তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক মুক প্ৰভু সমীউক চৰণে কৰো প্ৰণাম হে এতে কবুলিয়া নমি জাম্বুবন্তে আছে কৃতাঞ্জলি কৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা হৰি হৰি তাকে যেনিবা আমি সকলোৱে কি কৈছো আপোনালোকে শুনি থকা সকলোৱে এবাৰ ক'ব জয় কৃষ্ণ 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 প্ৰভু আপোনাৰ ওচৰত বৰ কৃতাৰ্থ হ'ল আজি আপুনি আমাক এইখিনি সংগ দিয়াৰ কাৰণে ইতিমধ্যে আপুনি কৈছেই তথাপিতো এটা আনুষ্ঠানিকতাৰ কাৰণেহে আজি অনুষ্ঠানটোত আপুনি যিখিনি সময় দিলে তাৰ এটা অনুভৱ প্ৰকাশ কৰিলে আমি কৃতাৰ্থ হ'ম এই অনুভৱটো অকল আমাৰ কাৰণেও নহয় আমাৰ শ্ৰোতামণ্ডলীৰ সমস্ত সুধী সমাজৰ কাৰণেই হ'ব গতিকে কৃপা কৰি আপুনি আজি অনুষ্ঠানটোৰ অনুভৱটো প্ৰকাশ কৰক জয় কৃষ্ণ বৰ সুন্দৰ কথা প্ৰভুজনে লগত যিখিনি সময় কটালো শাস্ত্ৰই সিদ্ধান্ত কি দিছে যে এই পৃথিৱীত যদি কিবা আটাইতকৈ ভাল সুখ আছে সেইটো হৈছে সৎসংগৰ লগত একেলগে কৰিব পৰা আলাপ তাকো সেই আলাপ যদি পৰম পুৰুষ কৃষ্ণৰ লগত সংগতি থাকে সেয়েহে উল্লেখ কৰিছিল ভাগৱতত যে এই পৃথিৱীত আমি যেতিয়া কোনো এজন সৎ ব্যক্তিৰ সংস্পৰ্শলৈ আহি কৃষ্ণ কথা শুনিব পাৰোঁ সেয়াই জীৱন ধন্যৰ কথা ইহাতেহে মিলিলে আমাৰো মহাভাগ তুমি হেন মহন্তক ভাগ্যে পাইলো লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰ কিঞ্চিতকো নহি তুল আজি এই অনুষ্ঠানটোত আপোনাৰ সংস্পৰ্শত আপোনাৰ সংগত যি কৃষ্ণ কথা পাতিলো এয়া মোৰ হৃদয়খন ভৰি গ'ল আৰু এই অনুষ্ঠানৰ জৰিয়তে এই অনুষ্ঠানটো উপভোগ কৰি থকা সকলো ব্যক্তি এই সৎসংগৰ মাধুৰ্য পান কৰি জীৱন কৃতাৰ্থ কৰক ইয়াকে কৈ পুনৰ জয় কৃষ্ণ ধ্বনিৰে আজি আমাৰ বক্তব্য সামৰিছো জয় কৃষ্ণ 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 শংকৰ গুৰু হৰিৰাম আজি আমি যিভাগ অনুষ্ঠান ইতিমধ্যে আলোচনা কৰিলোঁ বাৰ্তালাপ কৰিলোঁ ডেকা বাপৰ সৈতে সঁচাকৈ তত্ত্বপূৰ্ণ তত্ত্বগধুৰ আপোনালোক শ্ৰোতামণ্ডলীয়ে যিখিনি দৰ্শন কৰিছে বা উপভোগ কৰিছে তাৰ পৰা নিশ্চয় এইখিনি কথাৰ বোধগম্যতা আহিছে আৰু আমি পৰৱৰ্তী কালত তেখেতৰ সৈতেও আলোচনা কৰিবলৈ এটা ব্যৱস্থা কৰিম আজিলৈ আমি অনুষ্ঠানভাগ ইমানতে ইতি পেলাম আৰু তেখেতলৈ শ্ৰদ্ধা সহকাৰে প্ৰণিপাত জনাই আজি আমি সাক্ষাৎকাৰ অনুষ্ঠানৰ পৰা বিদায় মাগিম লগতে এভাগ প্ৰকাশো কৰি থওঁ আধ্যাত্মিক জগতৰ যিকোনো কথা বা পাৰিবাৰিকেই হওক অথবা আমাৰ জীৱন যাত্ৰাৰ
কিবা যদি বিশেষ প্ৰশ্ন থাকে তেন্তে হ'লে আমাক কমেণ্টৰ মাধ্যমেৰে জনাব। পূৰ্বতেও মই এষাৰ কথা প্ৰকাশ কৰিছোঁ, পুনৰবাৰ স্মৰণলৈ আনি দিছোঁ, আৰু সেই কথাখিনি প্ৰশ্ন আকাৰে পঠাই তাতে নাম আৰু ঠিকনা প্ৰেৰণ কৰিব। পৰৱৰ্তী যিখিনি সাক্ষাৎকাৰ অনুষ্ঠান থাকে বা আমি ব্যক্তিগতভাৱেও যিখিনি আমি অনুষ্ঠান কৰোঁ, গতিকে তাৰ মাজেৰেও সেই প্ৰশ্নখিনি উপস্থাপন কৰি তাৰ এটা শুদ্ধ পথ দিবলৈ এটা প্ৰয়াস কৰিম। গতিকে আপোনালোকৰ কমেণ্টৰ বাবেও আমি আগ্ৰহী, আৰু অনুষ্ঠান ভাগ আগুৱাই নিয়াত যিখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ বাবে কৃতাৰ্থ হৈ আজি অনুষ্ঠান ভাগৰ পৰা বিদায় মাগিছোঁ। কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম।